এইটো আজি ভাবিলোঁ বৰষুণ দি আছে, গতিকে আৰু আজি কিনো মই ভিডিঅ' বনাম, ভাবিলোঁ আপোনালোকৰ লগত মোৰ হোম টুৰটোৱে শ্বেয়াৰ কৰোঁ। এইটো চাওক, এইটো মই এইটো হ'ল আমাৰ মেইন ৰাস্তাৰ পৰা বহুত ভিতৰত আমাৰ ঘৰ। ইয়াতে অমিতা গছ একজোপা আছে। ইয়াতে চাওক, এইটো নিম গছত এই ফুলক কি ফুল বুলি কয় আপোনালোকে মোক কমেণ্টত জনাব প্লিজ। এইটো চাওক, আজি অলপ বৰষুণ বতৰৰ কাৰণে ইমান স্পষ্ট হোৱা নাই, বৰ ধুনীয়াকৈ ফুলে। এইটো মোৰ হাজবেণ্ডে ফুল বৰ ভাল পায়, সেইকাৰণে য'তে ত'তে জাগাই নাই, তথাপিও য'তে ত'তে একদম ফুল গছ ৰুই দিব, এইবিলাক ফুল। এনেকৈ এইটো আমাৰ গেট মানে আৰু কি আৰু এনেকেই আৰু ইয়াতে চাওক, এইখিনি তেনেকৈ আমাৰ অলপ থকা জেগাৰ অসুবিধা। আমাৰ ইয়াতে চাওক, সন্মুখতে কৰ্দৈ টেঙা আছে। এইটো বৰ লাগিছে দেই, বৰষুণ দিয়াৰ কাৰণে পচি পৰি আছে এইবিলাক। মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয় কাৰণে বুজি পোৱাত অসুবিধা হৈছে। এইটো হৈছে এনেকৈ টিনের বেৰা দি ইয়াতে এটা ৰুম বনাই লৈছোঁ মই। ইয়াতে চাওক, আমাৰ বহা জেগা অসুবিধা হোৱাৰ কাৰণে এই বাৰাণ্ডাটোতে আমি পৰ্দা চাৰিওফালে দি কিনে তাতে বহাৰ কাৰণে সুবিধা কৰি লৈছোঁ। আৰু ইয়াতে চাওক, এইটো হ'ল মোৰ টিউশ্যন ৰুম, মই ইয়াতে ল'ৰা ছোৱালীক শিকাওঁ। ইয়াতে এইটো বৰ্ড, এনেকৈ ইয়াতে ল'ৰা ছোৱালীক শিকাওঁ। একোৱেই নাই এনে চাব লগা, চিজিল কৰিব পৰা নাই, কাৰণ বাচ্ছা দুটাৰ লগত লৈ একো কৰিবই নোৱাৰোঁ। ইয়াতে চাওক, এইটো হৈছে মোৰ পাকঘৰ। মই এইবিলাক খৰি ৰ'দত দিছিলোঁ, কিন্তু বৰষুণ দিয়াৰ কাৰণে সেইবিলাক আৰু ভিজি গ'ল। সেনেকৈয়ে আছে, এইবিলাক চব ঠিক কৰিম বুলি ভাবি আছোঁ। ইয়াতে চাওক, কাপোৰ মেলি কিনে দিছোঁ ইয়াতে। এইটো নতুন ৰুম বনাই আছোঁ। ইয়াতে চাওক, এইটো মোৰ শাহু মাই, মোৰ ল'ৰাটোৱে খেলি আছে আইতাকৰ লগত। ইয়াতে এনেকৈ চাওক, ইয়াতে ৰুমটো দৰ্জা খোলাৰ লগে লগে এইটো আমাৰ ৰুম। একো নাই ৰুমটোত ক'ব গ'লে, কিন্তু যিখিনি আছে সেইখিনিয়ে আমাৰ কাৰণে বহুত, আৰু কি বুলি ক'ম। এনেকৈ একো বস্তু ঠিক কৰি থ'ব নোৱাৰোঁ, ইয়াতে এনি টাইম ওলট পালট কৰিয়ে থাকে। ইয়াতে আলনাটো ৰাখিছোঁ। ইয়াত এই তলত দুটা আছে প্লাষ্টিকৰ, তাতে ল'ৰা ছোৱালী দুটাৰ কাপোৰ থৈ দিছোঁ সৰু। ইয়াতে মোৰ ছোৱালীজনীৰ পঢ়া টেবুল, এনেকৈ ইয়াত পঢ়ে, তাই অংগনবাড়ীত যায় বৰ্তমান। ইয়াতে মাত্ৰ কাপোৰ ঠিক কৰি থৈ গ'লোঁ, এইবিলাক চব উল্টা পাল্টা। বিছনাখন তাৰমানে ঠিক হৈয়ে নাথাকে। ইয়াতে আকৌ টি টেবুল এখন থৈ দিছোঁ। এনেকেই আছে আৰু আপোনালোকে একো বেয়া কমেণ্ট নকৰিব, যিখিনি আছে মোৰ সেইখিনিয়ে মই দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে এনেকেই বাৰাণ্ডাত যে মই বাহিৰৰ পৰা দেখালোঁ, ইয়াতে চোফা এখন থৈ দিছোঁ। মানুহ আহিলে ইয়াতে সৰু ফেন এটা লগাই দিছোঁ, মানুহ আহিলে ইয়াতে বহে। ইয়াতে ফেনৰ দৰকাৰে নহয়, এয়া চাৰিওফালৰ পৰা বতাহ আহি থাকে। এনেকৈ আছে আৰু প্লিজ আপোনালোকে বেয়া কমেণ্ট নকৰিব, যেনেকৈ আছে মই সেনেকৈয়ে দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো এনেকৈ পৰ্দা গুচাই দিলে পৰিৱেশটো বৰ মনোৰম। চাওক, এনেকৈ চিধাই এইটো আৰু এবাৰ দেখাই দিছোঁ। এইটো চাওক, এইমাত্ৰ দেখালোঁ যে ইহঁতে বহি আছে, শুই আছে। আকৌ চাওক, যাই কিনে টেবুলৰ ওচৰত বহিল। আৰু পুতলাটোতো কোলাত এনি টাইম থাকেই, আৰু আকৌ ব্ৰাছো হাতত লৈছে। কি ক'ম আৰু ইহঁতক, একো নাই, ইহঁতে ডাঙৰ হৈ গ'লে মোক চব চিজিল হৈ যাব মোৰ। ইয়াতে চাওক, এইটো ক্লাছত এইটো চাওক, এনেকৈ ড্ৰেছিং টেবুলটো আছে। ইয়াত আছে আৰু ভিতৰত ঔষধ পাতি আৰু ল'ৰা ছোৱালীৰ ক্ৰীম তেল সেনেকৈ। আৰু এইটো পৰ্দা গুচাই দিলে, এইটো হ'ল মোৰ শাহু মাৰ ৰুম।
আমি মানুহ হ'লোঁ 4-5টা, ল'ৰা ছোৱালী, মই, মোৰ হাজবেণ্ড আৰু মোৰ শাহু মাই। এনেকৈ আমাৰ ৰুম এইটো, এইখন আমাৰ বিচনা। কাপোৰ চাপোৰ তাতে ভাজ কৰি জাপি থোৱা আছে। এনেকৈ এইটো হৈছে আমাৰ বিচনা, এইটো আমাৰ চকেছ। দেখাব লগা একোৱেই নাই, তথাপিও মই দেখাইছোঁ। ভাবিলোঁ চবেই হোম টুৰ দিয়ে, ময়ো মোৰ মানে স্বৰ্গৰ মানে একদম মোৰো এইখন ঘৰ মানে মই কিমান মৰমৰ মই ক'ব নোৱাৰোঁ। মই বিয়াৰ আগতে এনেকুৱা নাছিল, অহাৰ পিছত বহুত কষ্ট কৰি এই ৰুম দুটা বনোৱা গৈছে। যি কি নহওক আৰু আগলৈ ভাল কৰিম বুলি আশা আছে। এনেকৈ ইয়াতে ইনভাৰ্টাৰটো থৈ দিছোঁ। এইখন পৰ্দা গুচাই দিলে ইয়াতে দৰ্জা ফিক্স কৰি থোৱা আছে। এইটো দৰ্জা খুলিলে আমি নতুনকৈ যে বনাই আছোঁ ৰুম, সেইটো ৰুমত যাব পাৰিম। এনেকৈ ইয়াতে এটা প্লাষ্টিকৰ ৰেক আছে। ইয়াতে এইটো বস্তাত কিবা চাউল ভৰাই থৈ দিছোঁ। এই প্লাষ্টিকৰ টেমাটোত চাউল ভৰোৱা আছে। এইখিনিয়ে আৰু দেখাবলগীয়া।